নমস্কাৰ জনাইছোঁ সকলোকে। আৰু এইফালে দেখিছে জনগোষ্ঠীয় মহিলাবিলাকে কেনেকৈ ট্ৰেইনৰ পৰা বস্তুবিলাক ইয়াত নমাই আছে ষ্টেচনত। মই তেখেতলোকক সোধোতে ক'লে যে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি আছে, যিবিলাক শাক পাচলি তেখেতলোকে টংলা ওদালগুৰিৰ পৰা মানে গুৱাহাটীলৈ নিব। আৰু দেখিছেনে এখন ট্ৰেইনৰ পৰা কেনেকৈ নমাইছে, মানে অন্য এখন ট্ৰেইনত উঠাব। ইমান গধুৰ গধুৰ বস্তা মোনাবিলাক ট্ৰেইনৰ পৰা কেনেকৈ নমাইছে মহিলাবিলাকে দেখিছেনে। এনেবোৰ কষ্ট কেৱল মাত্ৰ জনগোষ্ঠীয় মহিলাবিলাকেহে বেছিকৈ কৰিব পাৰে। আমাৰ অজনগোষ্ঠীয় মহিলাবিলাকে খুব কম সংখ্যকেহে ইমান কষ্ট কৰিব পাৰে। আপোনালোকে দেখিছেনে, মানে গৰম উঠি যায় সিহঁতৰ। আৰু এইফালে চাওক মহিলাগৰাকীয়ে কেনেকৈ পিঠিত ইমান গধুৰ বস্তাটো লৈ গৈছে, আপোনালোকে দেখা পাইছে, দেখিছেনে। আচলতে ইমান কষ্টকৈ মহিলাবিলাকে বস্তুবিলাক এখন ট্ৰেইনৰ পৰা অন্য এখন ট্ৰেইনলৈ আনোতে খৰচ কিমান হয়, লগতে আকৌ গুৱাহাটীত বাছত নিব, তাতো কিমান খৰচ হয়, যাৰ কাৰণে বস্তুবিলাকৰ দাম ধৰক 10 টকা 20 টকা বৃদ্ধি পোৱাটো স্বাভাৱিক। মই বহুত সময় ধৰি তেখেতলোকৰ কাম কাজবিলাক চালোঁ, দেখি সঁচাই আচৰিত লাগিলে। ইমান যে তেখেতলোকে কষ্ট কৰিব পাৰে, তেখেতলোকক দেখিলে আপুনি ভাবিব নোৱাৰে তেখেতলোকে যে ইমান কষ্ট কৰিব পাৰে। আচৰিত হ'লোঁ দেখি। সঁচাকৈ তেখেতলোকৰ উন্নতি হওক, মই তাৰে কামনা কৰিছোঁ।